নিশা হলে অন্ধকার হয় মহানগরীর এটা পথ। পথটোত থকা ষ্ট্ৰীট লাইটসমূহ বিকল। অন্ধকাৰৰ সুযোগত সংঘটিত হয় জঘন্য ঘটনা। মোবাইলৰ টৰ্চ জ্বলাই উত্তাল প্ৰতিবাদ স্থানীয় জনতাৰ। চৰকাৰক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ। প্ৰতিবেদনৰ আৰম্ভণিতে চাওক এইকেইটা দৃশ্য। ভালদৰে চাওক পথটো কিদৰে নিশা হোৱাৰ লগে লগে অন্ধকাৰ হৈ পৰে অঞ্চলটো। প্ৰশাসনে পথটোত স্থাপন কৰিছিল কেইবাটাও ষ্ট্ৰীট লাইট, কিন্তু আজি আটাইকেইটা বিকল, যাৰ ফলত অন্ধকাৰ হৈ পৰে পশ্চিম ঢপলীয়া জ্যোতিকুছিৰ এইচোৱা মূল পথ। এইখন গুৱাহাটীতে ষ্ট্ৰীট লাইট নজ্বলে। একচুৱেল চাবলগীয়া হ'লে দিছপুৰৰ পৰা আমাৰ 7 পৰা 8 কিলোমিটাৰ এইখিনি এৰিয়াতে আমি এন্ধাৰত বাস কৰিব লগা হৈছে। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকো টিউশ্যনৰ পৰা আহিব লগা হ'লে মোবাইলৰ প্লাছ জ্বলাই পেলাই আহিব পৰা হৈছে। বহুত অন্ধকাৰ হৈ থাকে। আমি টিউশ্যনৰ পৰা আহোঁ, বহুত প্ৰব্লেম হয়। আহোঁতে ফ্লেছ লাইট অন কৰি আহিব লাগে। মাক ফোন কৰোঁ আগত, আহা গলিৰ মাজত, পিছত যাওঁ ঘৰত আমি। ভয় লাগে। পথটোত থকা ষ্ট্ৰীট লাইট কেইটা মাত্ৰ দুৰ্গা পূজাৰ সময়তে এটা ৰাতি জ্বলি পোহৰ দিছিল। ৰাইজেও ভাবিছিল অঞ্চলটোত পোহৰ হ'ব, বহুদিনীয়া সমস্যা সমাধান হ'ব, কিন্তু এটা ৰাতি জ্বলাৰ পিছৰে পৰাই বিকল হৈ পৰিল এইসমূহ ষ্ট্ৰীট লাইট। ইতিমধ্যেই বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ দিনতেই গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত কেইবাটাও ষ্ট্ৰীট লাইট স্থাপন কৰা হৈছিল, কিন্তু সেইসমূহ ষ্ট্ৰীট লাইট আজিৰ তাৰিখত নজ্বলে। দুৰ্গা পূজাত এদিন আমাৰ ষ্ট্ৰীট লাইটবিলাক জ্বলিলে, আজিলৈ নাই। এইটো আমাৰ বহুত পুৰণা শৰৎ সিংহ পথ। এইটো সন্মানীয় শৰৎ সিংহ পথৰ নামত নামকৰণ কৰা হৈছিলে। আজিলৈ লাইটবিলাক নজ্বলাৰ কাৰণে আমি বৰ দুখিত। দুৰ্গা পূজাত জ্বলিলে এদিন, তাৰপিছত আজিলৈ নাই। ৰাস্তাটো নদীৰ পৰা এইটো চাইডত এনেকুৱা অৱস্থা হয়, মানে গছৰ তলৰ পৰা এইখিনি পোহৰ থাকে, এইখিনিত ইহঁতে দৌৰিব লগা হয়, দৌৰি দৌৰি মাকক মাতিব লগা হয়। এই অৱস্থাটো আমাৰ স্থিতি। এই অঞ্চলটোত বসবাস কৰে প্ৰায় ৩০ শতাধিক লোক। স্থানীয় পাৰিষদ স্মিতা ৰয়ক বহু আবেদন কৰাৰ পিছতো সমাধানটো বাদেই পথটো পৰিদৰ্শন কৰিবলৈকে সময় নহ'ল স্মিতা ৰয়ৰ, যাৰ বাবে পথটোত সঘনে দুৰ্ঘটনাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনৰ পৰা আহিবলৈও ভয় কৰে। সংঘটিত হয় অপৰাধমূলক কাৰ্যও। ফলত অতিষ্ঠ হৈ হাতে হাতে মোবাইল টৰ্চ জ্বলাই চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ এইসকল ক্ষুব্ধ লোকৰ। ষ্ট্ৰীট লাইটৰ উপৰিও বাৰিষা সমগ্ৰ পথটো জলমগ্ন হৈ পৰে। প্ৰতিবাদকাৰীৰ দাবী, যদি চৰকাৰে তেওঁলোকৰ দাবী নামানে তেন্তে অনাগত দিনত আকৌ প্ৰতিবাদৰ হুংকাৰ। আমি এতিয়া মোবাইল জ্বলাই জ্বলাই যাব লাগে, উজুতি খাওঁ, গতিকে আন্ধাৰ হৈ থকা ৰাস্তাটো পোহৰ কৰি দিব লাগে। পানীৰ পাইপ লগালে খান্দি খান্দি ৰাস্তাটো নষ্ট কৰি দিছে। এইবিলাক অসুবিধা আছে আমাৰ ইয়াত। বাৰিষা হ'লে পানী হয়, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ৰাতি হ'লে এন্ধাৰ হয়। যেতিয়া ৰাতি হ'ব 6টাৰ পিছত বা 6:30, তেতিয়া মাকবিলাকে আহিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।